हाग्रामा महिलारि सारखौ गोख्रोङै बुंदों आदिबासि छात्र संगठन बा फरायसा आफादा। मानो बे हाखौ बायोब्ला बा बायनोब्ला बा लायोब्ला हाग्रामा महिलारि बिथाङा जों आदिबासि फरायसा आफादजों रायलायग्रोनांगोन होननानै बुंदों। मानो बबेनि हाखौ माब्रै नैबे फुल भिडिअ नुनो थांगासिनो दङ जोंनि बिटिसि ओनसोलनिनो नैबे बिबुंथि। नोंथांमोननि बिबुंथिखौ कमेन्टनि गेजेरजों गेदेरमाफोराबो जाहाथे जिहेतु नायो फोरमायनो हागोन। नमस्कार, আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ এটা হজতি দল আজি বিছমুৰি লক্ষীপুৰ য'ত নেকি বিটিসি চৰকাৰে বিটিসি গভৰ্ণমেণ্টে 400 বিঘা মাটি গভৰ্ণমেণ্টে লোৱাৰ এটা যোজনা চলাইছে আৰু তাতে আমাৰ আদিবাসীবিলাকৰ মাটি কমে হ'লেও 60-70 বিঘা আমাৰ তাতে অন্তৰ্ভুক্ত হৈ আছে। আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই এটা কথা স্পষ্ট কৰিব খোজো বিটিসি গভৰ্ণমেণ্টক যে আদিবাসী ছাত্ৰ সন্থাক একো নজনোৱাকে বা আদিবাসী ছাত্ৰ সন্থাৰ দল সংগঠনবিলাকক যিমান আদিবাসীৰ দল সংগঠন আছে তেখেতসকলক লগত আলোচনা নকৰাকে কেনেকৈ সেই কাৰ্যত আপোনালোকে আগবাঢ়িছে আমি ধৰিব পৰা নাই। আমিতো একেবাৰে ৰহস্যময় বুলি ক'ব লাগিব, কাৰণ এতিয়ালৈকে সঠিক হোৱা নাই মাটিৰ কিমান মানে পৰিমাণ দিব বা কিমান টকা এক বিঘাত কিমান টকা দিব বা কিমানকে তেখেতসকলে মাটিখিনি কিনিব সেইটো স্পষ্ট হোৱা নাই। কিছুমান কৈছে 30 লাখ, কিছুমান 20 লাখ, কিছুমান 15 লাখ, কিছুমান 10 লাখ। আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা স্পষ্ট কৈ দিব বিচাৰোঁ যে আদিবাসীসকলৰ মাটি আমাৰ গভৰ্ণমেণ্টে কিবা এটা নতুন প্ৰজেক্ট লৈ বা আগবাঢ়িব খুজিছে আমি তাতে ক'ব লগা একো নাই, কিন্তু আদিবাসী জনগোষ্ঠীৰ যিবিলাকৰ পৰিয়ালৰ মাটিখিনি আপোনালোকৰ সেই প্ৰজেক্টত যাব তেখেতসকলৰ মানে প্ৰটেকশ্যন কি থাকিব, গ্যাৰেণ্টি কি থাকিব, তেখেতসকলৰ সুবিধা কি থাকিব, আমাৰ কিন্তু সন্দেহ হৈছে যিহেতু আপোনালোকে আমাৰ লগত আলোচনা কৰা নাই। সেয়েহে আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই আহ্বান জনাব খোজো আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক যে আপোনালোকে সেইখিনি মাটি ক্ৰয় কৰাৰ আগত কিন্তু দল সংগঠনৰ লগত বহিব লাগে, স্পেচিয়েলি আদিবাসী ছাত্ৰ সন্থাৰ লগত বহিব লাগে, কিয়নো আদিবাসী ছাত্ৰ সন্থাৰ আদিবাসীৰ সমস্যাত সদায় আগফালে থিয় হৈ মাত মাতি আহিছে বা আদিবাসী জনগোষ্ঠীৰ কাৰণে কাম কৰিছে। সেয়েহে আমি অনুৰোধ জনাব খোজো, আমাৰ চিৰাং জিলা আছে, কোকৰাঝাৰ জিলা সমিতি আছে, আমাৰ কেন্দ্ৰীয় সমিতি আছে, যাতে আপোনালোকে কেন্দ্ৰীয় সমিতি চিৰাং কোকৰাঝাৰ জিলা সমিতি সকলোকে মাতি যাতে আপোনালোকে সেই মাটিৰ বিষয়ে আলোচনা কৰি আপোনালোকে আগবাঢ়ে। আৰু যিমান ফেমিলি আছে সেই ফেমিলিৰ পৰিয়ালসকলক যাতে আপোনালোকে গ্যাৰেণ্টি দিব লাগিব যে তেখেতসকলৰ পৰিয়ালৰ পৰা যাতে সেই যিটো সংস্থা হ'ব, যিকোনো সংস্থা যিটো আপোনালোকে ভাবিছে যিয়ে সংস্থা নহওক কিয় তাতে যাতে আপোনালোকে চাকৰিৰ গ্যাৰেণ্টিটো যাতে আপোনালোকে দিব পাৰে সেইটোৱে আমি আহ্বান কৰোঁ। ধন্যবাদ। তাৰপিছত মানে আমি একজন মানে লগ কৰি আলাপ কৰিছে 5 লাখ বা 6-7 লাখ দি আছে। তাৰপিছত একজন কৰিছে, তাৰপিছত ঘৰবিলাক কি কৰিছে আমি বিক্ৰী নকৰিম। তাৰপিছত তাৰ